নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 26 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাই আছো খন্দিয়াৰ গুৰুত্বপূৰ্ণ খবৰ আমাৰ চৰকাৰ অহাৰ পাছতেই এনেকুৱা এখন কাঢ়া আইন আনিম যে খামপুবাই কথা বতৰা কোৱা ৰাজনৈতিক নেতাক 5 বছৰলৈ জেলত ভৰাই থম শিখ জৈন বৌদ্ধ হিন্দু ইছলাম খ্ৰীষ্টান যি ধৰ্মৰ বিৰুদ্ধে কথা নকওক কিয় 5 বছৰৰ বাবে জেলত থাকিব লাগিব এই মন্তব্য কৰিছে আজি গৌৰৱ গগৈয়ে পৰৱৰ্তী খবৰটো হৈছে বৰপেটা মেডিকেল কলেজৰ নাম বৰপেটা লিখা হৈ গ'ল এতিয়া খলাবলৈ গৌৰৱ গগৈয়ে 7 বাৰ জনম ল'ব লাগিব গৌৰৱ গগৈয়ে 7 বাৰ জনম ল'ব লাগিব যে বৰপেটা মেডিকেল কলেজৰ নাম বৰপেটা লিখা হৈ গ'ল তাক খলাবলৈ গৌৰৱে 7 বাৰ জন্ম ল'ব লাগিব বুলি আজি গৌৰৱ গগৈক উভতি ধৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে গৌৰৱ গগৈয়ে গঢ়া বৰ অসম আমাক নালাগে গৌৰৱ গগৈৰ মতে বাংলাদেশী আৰু আমি একেলগে থাকিব লাগে এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰটো হৈছে কুশল দুৱৰীয়ে অখিল গগৈক উভতি ধৰিছে এগৰাকী কুশল দুৱৰীয়ে কৈছে যে অখিল গগৈয়ে এতিয়া পাগলটো বকিছেই দুদিনমান পিছত গাঁতত সোমাই থাকিব অখিল গগৈ কৰবাত মানুহ এটা পিছল খালে কুশল দুৱৰীৰ পৰাই পৰিলে বুলি কয় অখিল গগৈয়ে এই মন্তব্য কুশল দুৱৰীৰ আনে হৈছে বিধায়ক ৰমাকান্ত দেউৰীয়ে নিজৰ পত্নীক লুকুৱাইছে ই এক অপৰাধ কিমান সম্পত্তি আছে তাক লুকুৱাইছে লাজ পাব লাগে মানুহক ঠগাইছে তেওঁ এই মন্তব্য মৰিগাঁও বিধানসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী প্ৰদীপ বৰুৱাৰ পৰৱৰ্তী খবৰটো হৈছে দেশৰ বাবেই মুকলি এবাৰ ষ্ট্ৰেইট অফ হৰমুজ ইৰাণৰ বৃহৎ সিদ্ধান্ত এই মুহূৰ্তত আন্তঃৰাষ্ট্ৰীয় খবৰ জনোৱাৰ চেষ্টা কৰিছো 5 দেশৰ বাবে মুকলি কৰি দিয়া হৈছে ষ্ট্ৰেইট অফ হৰমুজ ভাৰত চীন ৰাছিয়া ইৰাক পাকিস্তানৰ পৰা বিশ্বৰ অন্যতম তেল গেছ পৰিবাহী পথক লৈ কিছু সকাহ ইৰাণৰ মিত্ৰ দেশৰ বাবে মুকলি থাকিব হৰমুজ লগে বিশ্বজুৰি হাহাকাৰ সৃষ্টি হৈছে তেল গেছ খাৰ যোগানৰ পৰিছে এতিয়া প্ৰভাৱ ইৰাণৰ প্ৰতিৰক্ষা পৰিষদে জাৰি কৰিছে নতুন নিয়ম মিত্ৰ দেশে হৰমুজ পাৰ হোৱাৰ পূৰ্বে ল'ব লাগিব ইৰাণৰ অনুমতি ইৰাণৰ সৈতে আক্ৰমণত জড়িত নোহোৱা দেশে পাৰ কৰিব পাৰিব হৰমুজ এটা গুৰুত্বপূৰ্ণ খবৰ ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাগচিৰ মন্তব্য 5 দেশৰ বাবে মুকলি কৰি দিয়া হৈছে ষ্ট্ৰেইট অফ হৰমুজ ভাৰত চীন ৰাছিয়া ইৰাক পাকিস্তানৰ পৰা বিশ্বৰ অন্যতম তেল গেছ পৰিবাহী পথক লৈ কিছু সকাহ পৰৱৰ্তী খবৰটো হৈছে মৰিয়নিত মাৰ্বল গুটি খেলিবলৈ মই বিধায়ক হোৱা নাই প্ৰায় 10,000খন তুলনি বিয়া খাইছো 57 বাৰ ৰক্তদান কৰিছো অখিল গগৈয়ে কি কৰিছে মৰিয়নিত মাৰ্বল গুটি খেলিবলৈ মই বিধায়ক হোৱা নাই তাই 10,000খন তুলনি বিয়া খাইছো 57 বাৰ ৰক্তদান কৰিলো অখিল গগৈয়ে কি কৰিলে বুলি প্ৰশ্ন কৰিছে নিৰ্বাচনী প্ৰচাৰৰ মাজতে অখিল গগৈক এইদৰে থুলা দুনা দিছে ৰূপজ্যোতি কুৰ্মীয়ে আন এটা খবৰ হৈছে প্ৰাক্তন আমছু নেতা ৰেজাউল কৰিম চৰকাৰৰ নেতৃত্বত শ মুছলমানৰ এআইইউডিএফত যোগদান এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ শক্তি বৃদ্ধি পাইছে নিৰ্বাচনৰ পূৰ্বে এআইইউডিএফৰ কিয়নো নিৰ্বাচনৰ ধামখুমীয়াত এইবাৰ শ মুছলমান আহিল এআইইউডিএফলৈ এটা গুৰুত্বপূৰ্ণ পলিটিকেল ডাঙৰ আপডেট জনোৱাৰ চেষ্টা কৰিছো প্ৰাক্তন আমছু নেতা ৰেজাউল কৰিম চৰকাৰৰ নেতৃত্বত এইবাৰ এআইইউডিএফৰ বৃহৎ যোগদান কাৰ্যসূচী 3 শতাধিক কংগ্ৰেছ আৰু অগপ কৰ্মীয়ে যোগদান কৰিছে এআইইউডিএফত খিজনগ্ৰাম সমষ্টিত কংগ্ৰেছ আৰু অগপত খহনীয়া আৰম্ভ হৈছে খিজনগ্ৰাম সমষ্টিত এআইইউডিএফৰ ৰেজাউল কৰিম চৰকাৰৰ নিৰ্বাচনী সভা আৰু টাপাট্ৰাইত এআইইউডিএফৰ প্ৰাৰ্থী ৰেজাউল কৰিম চৰকাৰৰ নেতৃত্বত যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছে
আনুষ্ঠানিকভাৱে 300তকৈও অধিক মুছলমানৰ যোগদান AIUDF-ত শক্তি বৃদ্ধি পাইছে এতিয়া AIUDF-এ পৰৱৰ্তী খবৰটো হৈছে মিয়াৰ ৰঙা চকু হিমন্ত বিশ্ব শৰ্মাই কাঢ়ি আনিব মিয়াৰ বিৰুদ্ধে এবাৰ ৰণচণ্ডীৰ ৰূপ ধৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ গৌৰৱ গগৈয়ে ভাল পোৱা মিয়াৰ ৰঙা চকু মই কাঢ়ি আনিম গৌৰৱ গগৈক থিয় সকিয়নি দিছে হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ দাদাগিৰি আৰু অসমত নচলিব কংগ্ৰেছৰ দাদাগিৰি আৰু অসমত নচলিব গৌৰৱ গগৈৰ দলে বাংলাদেশীৰ ৰক্ষকৰ ভূমিকা পালন কৰিছে বাঘভৰ মন্দিয়াতেই গৌৰৱ গগৈক নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহ্বান জনোৱা হৈছে গৌৰৱ গগৈয়ে জীৱন দিলেও বৰপেটা মেডিকেল কলেজৰ নাম আৰু সলনি নহয় কোনো মুখ্যমন্ত্ৰীয়ে মিয়াক খেদিবলৈ সাহস কৰা নাছিল মিয়া খেদিবলৈ ললেই আজমল আহে ৰকিবুল আহে এতিয়াৰে পৰা আৰু নহব বেদখলকাৰী মিয়াক খেদিবই লাগিব বিজেপি চৰকাৰ আছে বাবেই মিয়া ঠাণ্ডা হৈ আছে চৰকাৰ গল মানেই মিয়াৰ বুকুত কামোৰ মাৰি দিব অসমীয়াৰ গুৰুত্বপূৰ্ণ খবৰ বিজেপি চৰকাৰ গল মানেই মিয়া বুকুত কামোৰ মাৰি দিব অসমীয়াৰ জীয়াই থাকিবৰ বাবে বিজেপি চৰকাৰ আমাক লাগিবই ভোটৰ কাৰণে মিয়াক চুমা খাই ফুৰিলে অখিল গগৈয়ে গৌৰৱে ভাল পোৱা মিয়াৰ ৰঙা চকু মই কাঢ়ি আনিম বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰটো হৈছে মোৰ জাতি নাই ধৰ্ম নাই এয়া চিনেমাৰ ডাইলগ জুবিন শিৱভক্ত আৰু এজন অসমীয়া এই মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ ছিংগাপুৰলৈ গৈ আৰক্ষীয়ে তদন্ত কৰিলে অভিযুক্তৰ অৱস্থা কি হলহেঁতেন আটাইকেইজনকে মুকলি কৰি দিবলগীয়া হলহেঁতেন একাংশই হেঁচা দিছিল আৰক্ষীয়ে ছিংগাপুৰলৈ গৈ তদন্ত কৰিব লাগে জুবিন হত্যাৰ পৰিকল্পনা অসমত হৈছিল মই বিচাৰিছিলো অসম পুলিচে অসমত তদন্ত কৰাটো মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আৰক্ষীৰ তদন্ত ভাল হোৱা বাবে এতিয়াও কোনেও জামিন পোৱা নাই বিজেপিয়ে জুবিনক ন্যায় দিবলৈ চেষ্টা কৰিছে আৰু সফল হ'ব ছিংগাপুৰলৈ যোৱা হলে তদন্ত এটা বেলেগ দিশলৈ গলহেঁতেন বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই ছিংগাপুৰলৈ যোৱা হলে মূৰে কপালে হাত দিবলগীয়া হলহেঁতেন ভগৱানে আৰু এটা চক্ৰান্তৰ পৰা আমাক ৰক্ষা কৰিলে ছিংগাপুৰত হোৱা ঘটনাৰ তদন্ত অসমত কৰাটো সহজ নহয় অভিযুক্ত কেইজনক 6 মাহলৈ জেলতে ৰাখিছো সহজ কথা নহয় মই কথাবিলাক অপব্যাখ্যা নকৰো মোৰ জাতি নাই ধৰ্ম নাই তাৰ মানে অসমীয়া নহয় নেকি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰটো হৈছে কংগ্ৰেছৰ কাৰ্যালয় খালী কৰাৰ নিৰ্দেশনা এবাৰ 48 বছৰ পাছত সলনি হ'ব ঠিকনা এটা গুৰুত্বপূৰ্ণ পলিটিকেল খবৰ দিল্লীত 48 বছৰৰ পাছত ঠিকনা সলনি হ'ব কংগ্ৰেছৰ শনিবাৰৰ ভিতৰতেই খালী কৰাৰ নিৰ্দেশ কংগ্ৰেছৰ কাৰ্যালয় এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো 24 আকবৰ ৰোডত থকা দশক পুৰণি মুখ্য কাৰ্যালয় হ'ব সলনি দিল্লীৰ ৰাইচিনা ৰোডত বাংলো খালী নিৰ্দেশ দিয়া হৈছে কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে দিছে এই নিৰ্দেশনা এটা গুৰুত্বপূৰ্ণ খবৰ নিৰ্দেশনাক প্ৰত্যাহ্বান জনাই আদালতৰ কাষ চাপিব কংগ্ৰেছে নিজৰ ঐতিহ্য বুলি দাবী কৰি আইনী যুঁজৰ বাবে সাজু ইমান সহজে এৰি নিদিও বুলি মন্তব্য কংগ্ৰেছৰ আকবৰ ৰোডৰ নামো সলনি কৰাৰ সম্ভাৱনা 48 বছৰীয়া দুৰ্গটো কংগ্ৰেছে বচাব পাৰিবনে দিল্লীত 48 বছৰৰ পাছত ঠিকনা সলনি হ'ব কংগ্ৰেছৰ পৰৱৰ্তী খবৰটো হৈছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আজি অস্থি বিসৰ্জন পবিত্ৰ অশোকাষ্টমীত অস্থি বিসৰ্জন দিছে পত্নী গৰিমা শইকীয়া গাৰ্গে অশ্বক্ৰান্ত দেৱালত উপস্থিত গৰিমা শইকীয়া গাৰ্গ
লগত আছে পাৰ্মী বৰঠাকুৰ, জুবলি বৰুৱা। অস্থি বিসৰ্জনৰ পূৰ্বে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি দিয়া হৈছে। আবেগিক হৈ পৰিছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। আগবাঢ়িছো পৰৱৰ্তী খবৰ। অসমত নাটনি নহয় পেট্ৰল, ডিজেল লগতে LPG। ৰাজ্যবাসীক অভয়াবাণী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বিগ ব্ৰেকিং ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। অসমত নাটনি নহয় পেট্ৰল, ডিজেলৰ। পেট্ৰল, ডিজেল, LPGক লৈ ভয় নাই, কিয়নো ৰাইজলৈ অনুৰোধ কোনেও যাতে বেছিকৈ ক্ৰয় নকৰে। পৰ্যাপ্ত পৰিমাণে পেট্ৰল, ডিজেল আছে অসমত। এটা গুৰুত্বপূৰ্ণ খবৰ। কোনো ভয় খাবলগীয়া কথা নাই। সৰ্বসাধাৰণ ৰাইজে বেছিকৈ তেল নিকিনিব। বেছিকৈ কিনিলে টকা পইচা বেছিকৈ খৰচ হ'ব, এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। যুদ্ধৰ বাবে অসমত বিয়পিছে উৰা বাতৰি। নাটনি হ'ব বুলি কোনেও ভয় কৰিব নালাগে। ৰাজ্যবাসীক এইদৰে অভয়বাণী দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কৰ কমিটিৰ বৈঠকৰ পাছতেই এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আন এটা ডাঙৰ খবৰ। গাৰনুম খেৰুটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এবাৰ ফেৰীত উঠিবলৈ লওঁতেই নদীত পৰিছে এখন যাত্ৰীভৰ্তি বাছ। কেমেৰাত বন্দী হৈছে গাৰনুম খেৰুটা শিহৰণকাৰী দৃশ্য। ভয়ংকৰ বাছ দুৰ্ঘটনাত 23গৰাকীকৈ লোকৰ মৃত্যু হৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ। বিশ্ব জোকাৰি যোৱা ভয়াৱহ দুৰ্ঘটনাত দৃশ্য বন্দী হৈছে কেমেৰাত। এইদৰে বাগৰি পৰিছে। এটা গুৰুত্বপূৰ্ণ খবৰ। বিশ্ব জোকাৰি যোৱা ভয়াৱহ দুৰ্ঘটনাৰ শিহৰণকাৰী দৃশ্য কেমেৰাত বন্দী হৈছে। বাংলাদেশত মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হৈছে, য'ত 23গৰাকীকৈ লোকৰ মৃত্যু হৈছে। ফেৰীত উঠিবলৈ লওঁতেই নদীত পৰি গৈছে বাছখন। বাছখনত আছিল 40গৰাকীকৈ যাত্ৰী, য'ত ফেৰীত উঠিবলৈ লওঁতেই নদীত বাগৰি পৰিছে বাছখন। আৰু তাৰ পাছতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। বাছখনত আছিল 40গৰাকীকৈ যাত্ৰী। পদ্মা নদীত সম্পূৰ্ণৰূপে বিলীন হৈ যায় বাছখন। বাংলাদেশৰ ৰাজবাৰীৰ পৰা 128 কিলোমিটাৰ দূৰত্বত গৈ আছিল বাছখন। বহু লোকৰ এতিয়াও কোনো সন্ধান পোৱা নাই। বাংলাদেশৰ ৰাজবাৰীৰ পৰা 128 কিলোমিটাৰ দূৰত্বত গৈ থকা বাছখন ভয়ংকৰ দুৰ্ঘটনা। বহু লোকৰ এতিয়াও কোনো সুংসূত্ৰই পোৱা নাই। 11 যাত্ৰীক সাঁতুৰি পাৰলৈ আহিবলৈ সক্ষম হৈছে। উৰে নিশা চলিছে পদ্মা নৈত উদ্ধাৰ অভিযান। আজি পুৱা পুনৰ আৰম্ভ হৈছে উদ্ধাৰ কাৰ্য। নামি পৰিছে বাংলাদেশৰ নৌসেনাৰ দল। সমগ্ৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে। পৰৱৰ্তী খবৰটো হৈছে প্ৰথমবাৰলৈ মুখ্যমন্ত্ৰীয়ে দিছে ধমক। মিয়াৰ কামিহাৰ ভাঙি দিম। প্ৰথমবাৰলৈ মুখ্যমন্ত্ৰীৰ ধমক। বিগ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। অসমীয়া মানুহৰ ফালে কোনেও ৰঙা চকু দেখাব নোৱাৰিব। 5 বছৰত মিয়াৰ কামিহাৰ ভাঙি দিম। প্ৰথমবাৰলৈ মিয়াক ধমক দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিগত 5 বছৰত কামিহাৰডাল ভাঙিলো, অহাবাৰ সমান কৰি দিম। অসমীয়াৰ আগত থিয় হোৱাৰ সাহস সিহঁতৰ নোহোৱা হৈ গৈছে। বিগত 5 বছৰত অসমীয়া মানুহ বহুত সাহসী হৈ গ'ল। সিহঁতৰ দাদাগিৰি আৰু নোহোৱা হৈ গ'ল। গড় হত্যাকাৰী নেতাও ৰাজপথত ওলালে চকু তল কৰি ওলাব লাগিব। নিৰ্বাচনৰ পূৰ্বে মিয়াক মুকলি ধমক দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা নতুন খবৰ দিছে, কিয়নো নতুনকৈ ৰাজ্যৰ 5 লাখ বিঘা ভূমি চলিব উচ্ছেদ অভিযান। এটা গুৰুত্বপূৰ্ণ খবৰ। মাতাব্বৰৰ পৰা প্ৰতি টুকুৰা ভূমি কাঢ়ি অনা হ'ব, এই হুংকাৰ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কৈছে হাত ভৰি ভাঙিলো, এইবাৰ কামিহাৰো ভাঙিম। লগতে এই মন্তব্য কৰিছে 5 বছৰত বেদখলকাৰী মিয়া মাতাব্বৰৰ কামিহাৰ ভাঙি দিয়া হ'ব। চৰত থকা মাতাব্বৰৰ ভূমি চৰৰ দুখীয়াক দিয়া হ'ব। সিমানেই নহয়, মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে যে অবৈধ মিয়াৰ কামিহাৰ ভাঙি নিদিয়ালৈকে উচ্ছেদ চলিব। এতিয়াও ৰাজ্যৰ 50 লাখ বিঘা ভূমি বেদখলকাৰীৰ কবলত। এটুকুৰা ভূমি থাকিবলৈ দিয়া নহ'ব বুলি হুংকাৰ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। উচ্ছেদ কৰি ভূমিহীন দুখীয়াক প্ৰদান কৰা হ'ব ভূমি।
নিৰ্বাচনৰ পাছতেই ৰাজ্যজুৰি চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। অবৈধ মিয়া মাতব্বৰক এইবাৰ খকিয়াই দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জনাইছো পৰৱৰ্তী খবৰ। ৰাঘৱ চাদ্দাই উভতি ধৰিছে বেংকসমূহক। তেওঁ কৈছে যে জিৰ' বেলেন্সত কিয় কৰ্তন হয় ফাইন। ডাঙৰ খবৰ, ৰাঘৱ চাদ্দাই এইবাৰ খলটেকত পেলাইছে বেংকক। একাউণ্টত ধন নাথাকিলে কিয় কৰ্তন কৰে টকা, এই প্ৰশ্ন উত্থাপন কৰিছে ৰাঘৱ চাদ্দাই। দৰিদ্ৰ লোকৰ পৰা কিয় ফাইন কাটে বেংকে? জিৰ' বেলেন্সৰ বাবে দৰিদ্ৰ লোকৰ পৰা ধন কৰ্তন কৰি আহিছে বেংকে। সকলো বেংকৰ এই ফাইন সিস্টেম উঠাই দিব লাগে। 3 বছৰত গ্ৰাহকৰ পৰা 19,000 কোটি ধন সংগ্ৰহ বেংকৰ। এই ধনসমূহ আছিল দেশৰ দৰিদ্ৰ লোকৰ। তেওঁলোকৰ দুখ কি আছিল? গৰীবৰ একাউণ্টত ধন নথকাটো অপৰাধ নেকি? চাৰ্জ লগাই মাইনাছো হৈ আছে একাউণ্ট। জনতাক ফাইনেন্সিয়েল সুৰক্ষা নহয় হেঁচা প্ৰয়োগৰ অভিযোগ উত্থাপন হৈছে। গৰীবৰ পৰাই মুনাফা লৈছে বেংকে। বেংকৰ এই পেনাল্টি চিষ্টেম উঠাই দিয়াৰ দাবী জনাইছে চাদ্দাই। ৰাঘৱ চাদ্দাই হলটেকত পেলাইছে এতিয়া বেংকক। আন এটা খবৰ হৈছে ইউনুছ তামুলীৰ পিঠি বহল কৰি দিয়া হ'ব। এবাৰ পুনৰ ধমক, এবাৰ চিতু বৰুৱাৰ। এটা বিগ ব্ৰেকিং পলিটিকেল আপডেট জনোৱাৰ চেষ্টা কৰিছো। উজনিত পুনৰ চলিব মিয়া বিৰোধী আন্দোলন। এবাৰ ইউনুছ তামুলীৰ পিঠি বহল কৰি দিম বুলি ধমক চিতু বৰুৱাৰ। এটা ব্ৰেকিং নিউজ, প্ৰয়োজন হলে মিয়া প্ৰেমিকক ৰাজপথত কাণত ধৰাই আঁঠু কঢ়াম। মিয়াক লৈ বৰ অসম গঢ়া ব্যক্তিৰ পিঠি বহল হ'ব উজনিত। এইখন শংকৰ মাধৱৰ দেশ, আজান নচলিব ইয়াত। উজনিত অসমীয়াৰ প্ৰভুত্ব চলিব কেৱল। উজনিক মিয়ালেণ্ড সজাবলৈ খোজাসকল সাৱধান হওক। নিৰ্বাচনৰ পাছতেই পুনৰ তালিৰ টোপোলা বান্ধিব লাগিব মিয়াই। নিজকে আহোম সজোৱা মিয়াই ক্ষমা খোজক, অন্যথা পৰিস্থিতি বিষমৰ পৰা বিষম হ'ব। ইউনুছ তামুলীক পুনৰবাৰ সকীয়াই দিছে জাতীয় সংগ্ৰামী সেনা অসমে। উজনিক পুনৰ চলিব মিয়া বিৰোধী অভিযান, এইদৰে সকীয়াই দিছে। ইউনুছ তামুলীৰ পিঠি বহল কৰি দিম বুলি ধমক এবাৰ চিতু বৰুৱাৰ। আগবঢ়াইছো পৰৱৰ্তী খবৰ। লখিমপুৰৰ 5খন আসনতে পোনপটীয়াকৈ মুখামুখি হ'ব বিজেপি, অগপ, মিত্ৰজোঁট আৰু কংগ্ৰেছ। যোৱা 23 মাৰ্চত মনোনয়ন প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ লগে লগে লখিমপুৰ জিলাৰ নিৰ্বাচনী পৰিৱেশ স্পষ্ট হৈ পৰিছে। ইয়াৰ ফলত জিলাখনৰ 5টা বিধানসভা সমষ্টিতে পোনপটীয়া প্ৰতিদ্বন্দ্বিতাৰ মঞ্চ তৈয়াৰ হৈছে। বিপুৰীয়া, ৰঙানদী, লখিমপুৰ, নাওবৈচা আৰু দক্ষিণপাটনা সমষ্টিত পোনপটীয়াকৈ মুখামুখি হ'বলৈ সাজু হৈছে শাসকীয় বিজেপি, অগপ, মিত্ৰজোঁট আৰু বিৰোধী কংগ্ৰেছ। বিপুৰীয়া আৰু ৰঙানদী বিধানসভা সমষ্টিত দলীয় মনোনয়নক লৈ পূৰ্বৰ অনিশ্চয়তা এতিয়া মীমাংসা হৈছে। অন্তিম দিনা দুয়োটা শিবিৰৰ প্ৰাৰ্থীয়ে নথিপত্ৰ দাখিল কৰিছে। বিজেপিয়ে 73 নম্বৰ বিপুৰীয়াত ভূপেন বৰাক, 74 নম্বৰ ৰঙানদীত ঋষিৰাজ হাজৰিকা, 75 নম্বৰ লখিমপুৰত বৰ্তমানৰ বিধায়ক মানৱ ডেকা, 77 নম্বৰ দক্ষিণপাটনাত বৰ্তমানৰ নৱকুমাৰ দলক প্ৰক্ষেপ কৰাৰ বিপৰীতে মিত্ৰ দল অগপই 76 নম্বৰ নাওবৈচাত বসন্ত দাসক মনোনীত কৰিছে। আনহাতে কংগ্ৰেছে এই 5টা সমষ্টিত ক্ৰমে নাৰায়ণ ৰাম ভূঞা, জয়ন্ত খাউণ্ড, ঘন বুঢ়াগোহাঁই, জয়প্ৰকাশ দাস আৰু আনন্দ নৰহক প্ৰাৰ্থিত্ব দিছে। বিপুৰীয়াত অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাক মনোনীত কৰাৰ প্ৰয়োজন বিজেপিৰ সিদ্ধান্তই আভ্যন্তৰীণ মতানৈক্যৰ সৃষ্টি কৰিছে আৰু যাৰ বাবেই বৰ্তমানৰ বিধায়ক অমিয় কুমাৰ ভূঞাৰ পদত্যাগ কৰিছিল। কিন্তু ভূঞাক বিজেপিৰ ৰাজ্যিক উপসভাপতি হিচাপে নিযুক্তি দিয়াৰ পিছত পৰিস্থিতি সুস্থিৰ হৈছে।